6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে যাম আৰু আমি আপোনালোকক খুদিম যে 10,000 টকাটো আপোনালোকে ক'ত খৰচ কৰিলে যিসকল মহিলাই মূল কথা মানি 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰে তেওঁলোকক দ্বিতীয় পৰ্যায়ত আমি 25,000 টকাকৈ আমি আগবঢ়াম কিমান কৰি দিম দ্বিতীয় পৰ্যায়ত কিমান কৰি দিম 25,000 টকাটো যেতিয়া ভাল কৰি আপোনালোকে খৰচ কৰিব তৃতীয় পৰ্যায়ত আমি আপোনালোকক 50,000 টকাকৈ আপোনালোকৰ একাউণ্টত আমি জমা দিম নৱেম্বৰ ডিচেম্বৰত আপোনালোকক মাতিম তেতিয়া গৰমো কম হ'ব কিন্তু যিহেতু 126টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব তাৰ কাৰণে আমি নৱেম্বৰলৈকে নৰখি আমি আজি 2 মাহ ধৰি বিভিন্ন স্থানলৈ গৈ আমি এই পুঁজি বিতৰণ কৰিছো 30 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আপুনি যদি বেংকক কয় যে এই মহিলাসকলক সহায় কৰিব লাগে ময়ো আঁচনি আনিম আৰু আমাৰ জুটিয়া প্ৰচেষ্টাত অসমৰ আইমাতৃসকল লাখপতি বাইদেউ নিশ্চিতভাৱে হ'ব পাৰিব মোদী ডাঙৰীয়াই মোক কৈছিলে যে আমি 40 লাখ মহিলাক লৈ আমি আঁচনি আৰম্ভ কৰিব লাগে বেংকৰ লগত কথা পাতিব লাগে যাতে আমি মহিলাসকলক লাখপতি বাইদেউ বনাব পাৰো আগতে অসমৰ মহিলাই ঘৰৰ কাম কৰিছিলে বাহিৰত নোলাইছিলে লাহে লাহে আমাৰ মহিলাসকলে বাহিৰত ওলাব আৰম্ভ কৰিলে গোট নিৰ্মাণ কৰিলে গোট গঠন কৰিলে ট্ৰেইনিং ললে আৰু বহুতো মহিলাই বিভিন্ন ধৰণে উৎপাদন কৰি আমাৰ সমাজৰ বাবে একোটা উদাহৰণ হিচাপে আজি আমাৰ সমাজত তেখেতসকলে উজলি উঠিব পাৰিছে মই বহুত দূৰলৈ নাযাওঁ বঙাইগাঁও জিলাৰ হিমানী বৰ্মন তেখেত আগতে বঙাইগাঁও সমষ্টিত এতিয়া চিৰাং জিলাত হিমানী বৰ্মন বাইদেৱে বিদ্যাপুৰ উন্নয়ন খণ্ডৰ ৰামধনু ৰামকানু ভিঅ আৰু তুনিয়ামা CLFৰ অধীনত হনুমান আত্মসহায়ক গোটৰ সদস্য আছিল গ্ৰুপলৈ 1 লাখ টকা আহিলে আৰু তেওঁ সাজ পোছাক বনোৱা আৰু সিলাই মেচিনৰ কাম হাতত ললে লাহে লাহে উৎপাদন বাঢ়ি গৈ থাকিল আৰু বৰ্তমান 4টাকৈ সিলাই মেচিন আৰু গ্ৰুপটোৰ বাকি সদস্যসকলৰ লগত লগ লাগি এতিয়া হিমানী বৰ্মনে মাহত 12ৰ পৰা 14,000 টকা তেওঁ উপাৰ্জন কৰে অৰ্থাৎ বছৰি 1.5 লাখ টকা বাইদেৱে আজি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আমাৰ বঙাইগাঁও জিলাৰে জোনাকী ভিঅ আৰু বীৰজালা CLFৰ পাৰ্বতী আত্মসহায়ক গোটৰ কবিতা দৈমাৰী বাইদেউ আজি লাখপতি হ'ব পাৰিছে 2018ত সেলফ হেল্প গ্ৰুপত যোগদান কৰিছিল 80,000 টকা লোন লৈ আজি ব্যৱসায় কৰি বাইদেৱে বছৰি 1.13 লাখ অৰ্থাৎ 1,13,000 টকা বছৰি উপাৰ্জন কৰে এনেকুৱা উদাহৰণ গোটেই অসমত বহুত আছে বহুতো মহিলাই মই দুগৰাকীৰ নাম কৈছো কিন্তু আমাৰ অসমত
লাখতকৈও বেছি মহিলা আছে যিসকলে বছৰত 1 লাখ টকাতকৈও বেছি উপাৰ্জন কৰিব পাৰিছে আৰু পৰিয়ালটোৰ পৰিচালনাত সহায় কৰিব পাৰিছে। আজি আমি যিমানে গ্ৰুপৰ লগত জড়িত হৈছো বহল পৃথিৱীখনক আমি চিনি পাইছো লৰা ছোৱালীক পঢ়ুৱাব লাগে আমি বুজি পাইছো সামাজিক দায়িত্ববিলাক আমি অনুভৱ কৰিব পাৰিছো আৰু পৰিয়ালটো সমাজখন আৰু গাঁওখনক আগুৱাই লৈ যোৱাত আমি এটা ডাঙৰ অৱদান আগবঢ়াব পাৰিছো। আজি অসমৰ মহিলা শক্তি এক জাগ্ৰত প্ৰাণৱন্ত শক্তিলৈ ৰূপান্তৰ হৈছে এটা উৎপাদনমুখী প্ৰক্ৰিয়াৰ লগত নিজক জড়িত কৰিব পাৰিছে। মহিলা আইমাতৃসকলক আগুৱাই লৈ যাবৰ বাবে আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি বা লাখপতি বাইদেউৰ আঁচনিখন আমি হাতত লৈছিলো। মই হিচাপ কৰিছিলো যে অসমত 4 লাখ আমাৰ গ্ৰুপ আছে 10 গৰাকীকৈ সদস্যক যদি আমি আঁচনিখনত লওঁ আমাৰ অসমত 40 লাখ মহিলা এই আঁচনিখনৰ লগত জড়িত হ'ব আৰু 40 লাখ মহিলাক মই যদি প্ৰথম কিস্তিত 10,000 টকা দিব লাগে মোক 4,000 কোটি টকাৰ প্ৰয়োজন হ'ব। প্ৰথমতে মই ভাবিছিলো যে আমাৰ বহুত মহিলাই হয়তো এই আঁচনিখনৰ বাবে আবেদন নকৰিব মোৰ খৰচ অলপ কমিব কিন্তু অসমৰ 32 লাখ মহিলাই এই আঁচনিখনৰ বাবে আবেদন কৰিলে আৰু আজি 3,200 কোটি টকাৰে এই আঁচনিখন আমি হাতত লৈছো। বাকি 8 লাখ মহিলাই কিয় আঁচনিখনত অংশগ্ৰহণ নকৰিলে কাৰণ কাৰোবাৰ ঘৰত 3টাতকৈ বেছি সন্তানৰ জন্ম হৈছিল। আমি কৈছিলো যে যাৰ ঘৰত 3টাতকৈ বেছি বাচ্চা আছে তেওঁলোকে লৰা ছোৱালীকো যত্ন ল'ব লাগিব আঁচনিত লাগি থাকিলে লৰা ছোৱালীক পঢ়া শুনা কৰোৱাব নোৱাৰিব। সেই কাৰণে আমি নিয়ম কৰিছিলো যে 3টাকৈ সন্তান থাকিলে বা কিছুমান বিশেষ জনজাতিৰ ক্ষেত্ৰত 4টালৈকে থাকিলে আমি এই আঁচনিখনত সকলোকে আদৰি ল'ম। আজি বঙাইগাঁৱত প্ৰায় 20,000 মহিলা এই আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব।